ওকে আমাৰ quadratic polynomial sum of zeros or product of zeros দিয়া আছে প্ৰথমটো আমাৰ sum of zero বুলি কৈছে সেকেন্ডটো product of zero বুলি কৈছে প্ৰত্যেকটো কোৱেশ্চনতে দুটা নাম্বাৰ দিয়া আছে দুটা নাম্বাৰৰ প্ৰথমটো sum of zeros আৰু সেকেন্ডটো product of zeros বুলি কৈছে এতিয়া আমাৰ তাৰ হেল্পত quadratic polynomial টো উলিয়াব লাগে তো sum of zeros বুলি আমি সেকেন্ড sum of zeros বুলি লিখিব পাৰো নহলে আমি alpha plus beta বুলি লিখিব পাৰো alpha plus beta মই ফোর্থ কোৱেশ্চনটো কৈছো হা alpha plus beta দিয়া আছে minus 3 by 2 root 5 और alpha into beta মানে product of zeros কিমান দিয়া আছে বা product of zeros দিয়া আছে আমাৰ দিয়া আছে আমাৰ minus 1 by 2 এইকেইটা দিয়া থাকিলে আমাৰ হেৰিটো হৈছে পলিনোমিয়েলটো হৈছে p of x equal to ফৰ্মুলা মানে k এটা আগত লাগে স্কয়াৰ ব্ৰেকেট x square minus alpha plus beta into x plus alpha into beta মানে ফর্মুলাটো হল k into x square minus sum of zeros into x plus product of zeros এটা আমি জাস্ট ভ্যালু কেইটা পুট কৰি দিম k into x square minus alpha plus beta দিয়া আছে minus 3 by 2 root 5 for x আৰু আমাৰ alpha into beta মানে product of zero দিয়া আছে minus 1 by 2 square bracket close simplify কৰিলে k into x square minus a plus 3 2 root 5 x minus 1 by 2 ঠিক আছে এটা আমি কি কৰিব পাৰো এটা আমি LCM লব পাৰো LCM ললে কথা কেনেকুৱা হ'ব LCM ললে আমাৰ কি আছে চাওঁচোন ইয়াৰ x squared লৈ কোনা মানে 1 টা আছে ইয়াত 2 root 5 আছে ইয়াত 2 আছে তো গুটেকিটা যদি LCM লও আমি অবজাৰ্ভ কৰিব পাৰিম যে গুটেকিটা LCM ললে তলত 2 root 5 এটাই আহিব ঠিক আছে তো এই x squareত তলত 1 আছে তো 1 ক 2 root 5 বনাবলৈ 2 root 5 লাগিব তো এই x square লগত 2 root 5 এটা মাল্টিপ্লাই হৈ যাব 2 root 5 x square প্লাস এইটো সিম্পলি 3x বনিব মাইনাস 2 root 5 বনাবলৈ x আর root 5 এটা লাগিব তো ইয়াৰ root 5 এটাৰে মাল্টিপ্লাই হৈ যাব তো এইটোৱে আমাৰ একচুয়ালি ৰিকুৱাৰ্ড পলিনোমিয়েলটো কিন্তু আমাক পলিনোমিয়েলটো উলিওৱাৰ লগে লগে সুধিছে না অলসো ফাইন্ড দ্য zeros of these polynomials by factorization তো সেইটো কাৰণে আমি কাম এটা কৰিব লাগিব কি কৰিব লাগিব এইটো স্টেজ যে পালোহি তাৰপিছত আমি এই 2 root 5 টো কেনসেল নিয়াব লাগিব 2 root 5 টো কেনসেল বা কেনেকৈ নিয়াম 2 root 5 টো কেনসেল নিয়াবলৈ হলে আমি কৰিব লাগিব যে if k is equal to 2 root 5 k is equal to 2 root 5 k is equal to 2 root 5 এটা কি ওলাব p of x is equal to k জেগাত মই 2 root 5 বহাই দিলোঁ কেনসেল যাবলৈ তো এপিনে কি কৰিলো 2 root 5 x square minus 3 plus 3x plus 3x minus root 5 whole divided by 2 root 5 আৰু ইয়াতে আমাৰ 2 root 5 আৰু 2 root 5 যাব কেনসেল ইয়াতে আমাৰ 2 root 5 আৰু 2 root 5 কেনসেল হৈ যাব মানে এই পাৰ্টটো আৰু এই পাৰ্টটো কেনসেল গুচি যাব এই পাৰ্টটো যদি কেনসেল গুচি যায় আমি পামগে p of x is equal to 2 root 5 x square plus 3x minus root 5 এতিয়া আমাৰ 0 ফাইন্ড কৰিব লাগে ফ্যাক্টৰাইজেশন হয় ঠিক আছে তো প্ৰথমতে আমি ফ্যাক্টৰাইজেশন কৰি লও এটো ফ্যাক্টৰাইজেশন কেনেকৈ কৰে x square আগত থকা পাৰ্টটো আৰু একদম লাষ্টৰ কনস্ট্যান্ট টাৰ্মটো মাল্টিপ্লাই কৰে x ৰ আগত থকা নামটো কনস্ট্যান্ট টাৰ্মটো যদি মাল্টিপ্লাই কৰো আমি আমাৰ আনসাৰ ওলাব x ৰ আগত আছে 2 root 5 আৰু লাষ্টত আছে কনস্ট্যান্ট টাৰ্মটো minus root 5 minus root 5 minus root 5 এতিয়া আনসাৰটো obviously পজিটিভ নেগেটিভ মাল্টিপ্লাই মাইনাস হলে যাব 2 আৰু root 5 5 হৈ যাব তো 2 5 যা 10 আহিব এটা কথাটো হল যে আমি এই 3 টো
যেতিয়া আমাৰ এই এক্সৰ আগত থকাটো যেতিয়া আমাৰ এই এক্সৰ আগত থকা নাম্বাৰটো আৰু লাষ্টৰ কনষ্টেণ্ট নামটো মাল্টিপ্লিকেশ্যনটো যদি নিগেটিভত আহে এই মাজত 3টো যে আছে চাইন বাদ দিম মাজত 3টোক আমি ছাবট্ৰেকশ্যনত ভাগিম যদিহে আনচাৰটো নিগেটিভত আহে পজিটিভত আহিলে চামত ভাগিম কাক এই আমাৰ এই মিডল টাৰ্মটো এই 3টোক ইয়াত যদি আমাৰ আগফালৰ পৰা লাষ্টৰটো প্ৰডাক্টটো যদি নিগেটিভত আহে তেতিয়াহ'লে আমি এই মিডল টাৰ্মটোক ছাবট্ৰেকশ্যনত ভাগিম আৰু যদি আনচাৰটো পজিটিভত আহে মিডল টাৰ্মটোক চামত ভাগিম কাৰ চাম বা কাৰ ছাবট্ৰেকশ্যন এই যিটো নাম্বাৰ পালোঁ তাৰ ফেক্টৰবোৰৰ ছাবট্ৰেকশ্যন ঠিক আছে বা ফেক্টৰবোৰৰ চাম তে 10ৰ ফেক্টৰছ কি আছে 1 into 10 আছে আৰু 2 into 5 আছে এই দুটাই আছে এটা যিহেতু নিগেটিভত পাইছোঁ -10 তো আমি ছাবট্ৰেক্ট কৰিব লাগিব 10 - 1 ছাবট্ৰেক্ট কৰি কি পাওঁ 9 পাওঁ লাভ নাই কৰি Oh, 2, 5 minus 2 করে 3 হয় নাকি? হয়তো। তো 5 minus 2, 3 করে চাও। 2 root 5 x square plus 3 জায়গাত মই 5 minus 2 শিওর লিখিব পাৰোঁ x minus root 5 এতিয়া যদি আমি ব্ৰেকেটটো ওপেন কৰি দিওঁ 2 root 5 x square plus 5x minus 2x minus root 5 এতিয়া প্ৰথম দুটাৰ পৰা কি কমন আহিব প্ৰথমটা আমাৰ কমন কিবা আহিব নেকি প্ৰথমটা আমাৰ কমন আহিব এইটো আৰু এইটো নাম্বাৰটো নাম্বাৰটো পৰা কি কমন আহিব নাম্বাৰটো তাৰপৰা 5 আৰু ৰুট 5 পৰা কিবা কমন আহে নেকি 5 আৰু ৰুট 5 পৰা কমন আহে আৰু ৰুট 5 এটা কমন আহে আনিলো আৰু x স্কয়াৰ আৰু x পৰা x এটা কমন আহে তো ভিতৰত থাকিলে 2x এটা আৰু এই 5 পৰা ৰুট 5 এটা নিলো মানে কি থাকিলে আমি জানো যে ৰুট 5 আৰু ৰুট 5 এৰে মিলি 5 হয় তো 5 পৰা ৰুট 5 এটা লৈ গলে থাকিলে আমাৰ ভিতৰত ৰুট 5 এটা এই দুটা বা কি কমন আহে এই দুটা বা বেলেগ কমন নাহে জাস্ট -1 এটা কমন আহে মাইনাস সাইনটো কমন আহে আৰু মাইনাস সাইন লিখি মানে -1 কমন লিখো আমি তো থাকি গল -2 লৈ গলে ইয়াত 2x থাকি যাব আৰু মাইনাস লৈ গলে ইয়াত প্লাস ৰুট 5 থাকি যাব তো আফটাৰ ফেক্টৰাইজেশ্যন আমি পালোগে 2x plus root 5 into root 5x minus 1 তো এইটো আমাৰ কি আছিলে p of x আহি আছিলে ঠিক আছে এতিয়া for zeros to find zeros 2 এসি আহিটো ফলাই লও 2 5 zeros কৰিবলৈ হলে to find zeros p of x কাৰ সৈতে ইকুৱেল কৰিব লাগিব 0 সৈতে আৰু p of x 0 সৈতে ইকুৱেল মানে কি 2x plus root 5 into root 5x minus 1 is equal to 0 এই দুটা বস্তু যদি ইকুৱেল টু 0 হয় হয়তো a পাৰ্টটো ইকুৱেল টু 0 হ'ব নহলে a পাৰ্টটো ইকুৱেল টু 0 হ'ব দুইটাই 0 0 মাল্টিপ্লাই হৈ 0 পাম তুমি কি লিখিম 2x plus root 5 হয় a পাৰ্টটো 0 হ'ব পাৰে or root 5x minus 1 equal to 0 হ'ব পাৰে এতিয়া 2x টো এপিনে ৰাখিলে root 5 টো এপিনে দিলে minus root 5 হৈ যাব or লিখো আমি root 5x টো এপিনে ৰাখিলে 1 টো এপিনে ঠেলিলে plus 1 হৈ যাব ইয়াৰ পৰা আমি পালো x equal to 2 to x লগত মাল্টিপ্লাই হৈ আছে হয়নে এপিনে গলে ডিভাইড হৈ যাব তো minus root 5 divided by 2 or এটা বনালে x root 5 to x লগত মাল্টিপ্লাই হৈ আছে এপিনে গলে ডিভাইড তো 1 by root 5 তো আমাৰ 0 গিটা কি ওলালে তেতিয়াহলে x equal to minus root 5 by 2 or 1 by root 5 এনেকৈ লিখিব পাৰো নহলে এনেকৈ লিখিব পাৰো alpha is equal to minus root 5 by 2 আৰু beta is equal to 1 by 5 এটাই আমাৰ আনসাৰ বাস বাকি এই ওপৰৰ গিটা যদি থাকিলে আমাৰ কোনটা থাকিলে এইটা বাকি 1 2 3 এগিটা ট্রাই কৰি পেলাই দিবাচোন কৰি পেলাই কবা ঠিক আছে আনসাৰটো এইটো